Hi, I'm Tridisha. I'm modeling for North East Festival as a model. As a talent. I'm a fashion show. Designers from different parts of North East. I made a show at Jubin Dao was supposed to be part of it. Jubinda jenek moi agote moi mention korisilu Jubinda karni moi show to loisilu aru since Jubinda is no more moi show to koribole manu aru hetu karni moi uhuti ahilu aru tola tola moi khobor ta pahisilu je baki bilak states e holo nijor show to koribo bisarisile. They wanted to continue with the show. However, moi represent korisu aru Assam government loi goise aru hetu karone moi mur logot mur model Daisy we backed out aru ami nokorilu hetu show plus amar choreographer I don't know if I should give names but amar choreographer nokorile amar আৰু তাহাঁতি আমাক এনকাৰেজো কৰিলে মই যেহেতু নকৰো বুলি কোৱা কাৰণে আমাক পোষ্ট কৰা নাই কৰিব কাৰণে তাহাঁতি আমাক সুধিছিলে বাকিবিলাক ষ্টেটছৰ স্পেচিয়েলি মেঘালয় যে আমি তেওঁলোকৰ শ্ব'টো আমি কৰিব বিচাৰোঁ নেকি আমি টোটেলি উই ডিনাইড ইট মই কোনো মহান বুলি দেখাবলৈ যোৱা নাই কিন্তু ইটছ জাষ্ট এ ক্লেৰিফিকেশ্যন যে আমি কৰা নাই কিন্তু তাহাঁতি চাকে কৰিছে আৰু ডেফিনেটলি তাহাঁতি শ্বুট কৰিছে উইচ ইজ 100% কিন্তু এয়াই আৰু যাবা মেঘালয় ফুৰিবা খঙতে মই সোনকালে টিকেট কৰি উভতি আহিলোঁ কাৰণ মই যিমানটো দুখ পাম সিমানটো দুখ তাহাঁতি পাইছে বুলি মই নাভাবোঁ আৰু মানে ডাজন্ট মেক চেন্স অলছো তাহাঁতি জুবিনদা কেনেকৈ চিনি নাপায় যেনেকৈ আমি চিনি পাইছিলোঁ এজ এন আৰ্টিষ্ট আৰু আমাৰ যিমান মেমৰি আছে তেওঁলোকৰ নাই কিন্তু যিহেতু আমি চেলিব্ৰেটিং নৰ্থ ইষ্ট বুলি এটা show কৰিব গৈছিলো যেহেতু আমাৰ এটা সবতছে ডাঙৰ আমাৰ যোন ট্ৰেজাৰ হি পাছড away তাৰ পিছতো যদি তাহাঁতি চেলিব্ৰেট কৰিব খুজিছে নৰ্থ ইষ্ট I don't know if it's the right thing to do but anyway we didn't do the show and I'm not really aware if they did the show but they definitely did shoot there because they wanted to make the most out of it and senior asked me about this so here I am clarifying my side of the story এটা মই জাস্ট গম পালো যে হয় তেওঁলোকে শ্ব'টো কৰিছিলে আৰু এটা বেলেগ এটা ভেন্যুত এটা বেলেগ এটা নাম দি হেনো শ্ব'টো কৰিছিলে আমাৰ এটা তেওঁলোকৰ হেনো কিছু ফাইনেন্সিয়েল লছ হৈ গ'ল হয় যদি তেওঁলোকে শ্ব'টো নকৰিলে হয় যিহেতু তানৰ গভৰ্ণমেণ্টে তাতক ফাণ্ড কৰিছে যি কি নহওক আমি কিন্তু তাৰ লগত উই হেভ নাথিং টু ডু উইথ ইট আমি গমো নাপাওঁ লুকাই লুকাই শ্ব'টো কৰিছে যদিও মোক মাজতে সুধিছিলে শ্ব'টোৰ কাৰণে আমি কমপ্লিটলি ডিনাই কৰিলোঁ আৰু শ্বুটৰ কাৰণেও সুধিছিলে আমি ডিনাই কৰিলোঁ যে আমি উঠিবই নোৱাৰোঁ মই বিছনাৰ পৰা উঠিব নোৱাৰোঁ আৰু মই একো শ্ব'টো কৰিব নোৱাৰোঁ মই যিমান এজ সুন এজ পচিবল মোক পঠিয়াই দিয়ক ঘূৰাই যিহেতু তেওঁলোকে আমাৰ ফ্লাইটৰ টিকেট ৰিটাৰ্ণ কৰিব নোৱাৰিলে কাৰণে মই নিজৰ ফ্লাইটৰ টিকেট নিজে কৰি মই উভতি আহিলোঁ পৰহি দিনাখন ডেইজি নেক্সট ডে আহি গ'ল পৰহি দিনাখন তাৰ পৰা ওলাইছোঁ মানে যোৱাকালি ৰাতিপুৱা মই দিল্লীত লেণ্ড কৰিছোঁ আৰু ডেইজিও তেনেকৈ নেক্সট ডে গুচি আহিলে চ' আমাৰতো কোনো ইনভলভমেণ্ট নাই তেওঁলোকে নিজেই পাতিছে নিজৰ ৰিস্কত যিয়ে নহওক তেওঁলোকৰ সেইটোৱে আমাৰ আজি আমি উইক কাৰণ আমাৰ এটা ডাঙৰ ষ্ট্ৰেংথ নাইকিয়া হৈ গ'ল আমাৰ ফাইনেন্সিয়েল তেওঁলোকৰ লছটো তেওঁলোকে বেছি প্ৰায়ৰিটি দিলে মোৰ দেন আমাৰ ছাইডৰ এটা লছ অফ লাইফ এণ্ড লাইফ লাইক দেট ঠিক আছে যিয়ে যি নহওক তেওঁলোকে চাগে তাত নিজৰ ষ্টেটটোহে চেলিব্ৰেট কৰিব গৈছিলে অকল মই একো প্ৰভোকেটিভ কথা ক'ব বিচৰা নাই কিন্তু বহুত বেয়া লাগিছে আৰু খঙো উঠিছে কিন্তু আমাৰ পৰা লুকুৱাই এইটো কাম কৰিলে আৰু যি কি নহওক আমি মনত ৰাখিম বছ কথা সিমানে আমি মনত ৰাখিম তেওঁলোকে কি কৰিলে that's all কিন্তু আমি অসমীয়াখিনি আমি একো নাই কৰা আমি আসাম didn't take part in it
আৰু আমি সবৰ ফাইনেন্সিয়েল কণ্ডিশ্যন নাথাকিব পাৰে দেই নিজৰ নিজৰ টিকেট কৰি উভতি আহিবৰ কাৰণে যিহেতু আমাক তেওঁলোকে ৰিটাৰ্ণ টিকেট এটা ডেটৰ কাৰণে কৰি দিছিলে মোৰ 24th ৰিটাৰ্ণ আছিলে যিহেতু মই 2 দিন এক্সট্ৰা থাকিম বুলি তাত ভাবিছিলো এইখিনি হোৱাৰ পিছত মই একদিনো থাকিব সো যেহেতু এইটো ইনসিডেন্ট যেতিয়া হল বুলি মই গম পালো মই মোৰ নিজৰ টিকেটটো কৰি মোৰ থাকিবলৈ আৰু মন নগলে কাৰণে মই গুচি আহিলো বস মোৰ ফালৰ পৰা মই ইমানটোৱে ক'ব বিচাৰো মইতো প্ৰভোগেটিভ এটা একদম মই কাম কৰিব বিচাৰা নাই কিন্তু সবৰে নিজৰ নিজৰ মগজ আছে সবে নিজে নিজে চিন্তা কৰক কেইদিনমানৰ আগলৈকে নিজৰ এয়াৰপৰ্টো নাছিলে গুৱাহাটী নহলে নিজৰ ষ্টেটলৈ যাবও নোৱাৰিছিলে আজিকালি সব ইণ্ডিপেণ্ডেণ্ট নহয় জানো এইটো কাৰণে অকমান তেলটো ফাটিছে হ'ব আৰু